বঙাইগাঁও জিলাৰ মানিকপুৰ ৰাজচক্ৰৰ অন্তৰ্গত 2 নং জাৰাগুৰিৰ পথাৰত ইৰি খেতিত মাজৰা পোকে সন্ত্ৰাস চলোৱাত মূৰে কপালে হাত দিছে কৃষকসকলে। কৃষকসকলে অতি কষ্টৰে কৰা খেতিডৰাত লোকপোহককৈ বাঢ়ি উঠাৰ সময়তে মাজৰা পোকে সন্ত্ৰাস চলোৱাত চিন্তিত হৈ পৰিছে কৃষকসকল আৰু এই ক্ষেত্ৰত কৃষি বিভাগে কোনো পদক্ষেপ গ্ৰহণ কৰা নাই। বৃহৎ আজি অঞ্চলৰ ইৰি খেতিত মাজৰা পোকৰ আক্ৰমণ ৰোধিব লগতে কৃষকসকলক সকাহৰ বাবে বিভাগীয় কৰ্তৃপক্ষক দাবী জনায়। নাম কি আৰু কি নাম সপমেল শেখ হয় ঘৰ 2 নং জাৰাগুৰি। আচ্ছা কি হৈছে সমস্যা? মোৰ সমস্যা মানে খেতি কৰিছো মই 10 বিঘা। কিহৰ খেতি? এই ইৰি ধানৰ খেতি। আচ্ছা মানে ইৰি ধানৰ খেতি গিলা আমাৰ পোকা নষ্ট কৰি দিলে মাজৰা পোকাই। আসলে মাজৰা পোকা আপোনাৰ ধান নষ্ট কৰিছে? মাজৰা পোকাই নষ্ট কৰি দিলে। আমাৰ তো বহুত খেতি আছে ইয়াত 300 বিঘাৰ মতন খেতি আছে ইৰি খেতি। সব মূৰৰ হাত দিয়ে বহি আছে, কিছু মানে কান্দি আছে, মানে খেতি নষ্ট হৈ গল না। এখন সরকারে তো কোনো পর্যায়ে আমার কিছু দেওয়া নাই, আর দিলে আমার তো ভালোই হব অলপ সাহায্যর কারণে। মানে সরকারক আহ্বান জানাইছে? সরকারের আহ্বান জানাইছো আমি। বিভাগের লগত আপোনালোকে কথা পাতিছিল নাকি? আমি দেখা নাই আজিলৈকে মানুহটো। Orang luar ni. Hei. Mama. Hey, dekta. Mama, hey dek. Dia tanam ধান খায় বুঝছেন? এটা কি কিছু ধান খায়? দেখছেন না? আপুনিও ভুগিছে নেকি গেছৰ সমস্যাত? গেছ আৰু লিভাৰ ৰিলেটেড সকলো সমস্যাৰ একমাত্ৰ সমাধান গেষ্ট্ৰচিটি। বডজম, এচিডিটি, ফেটি লিভাৰ, পাইলছকে আদি কৰি ভিন্ন গেছৰ সমস্যাৰ সমাধানৰ বাবে কেৱল আপোনাৰ কাষত গেষ্ট্ৰচিটি। ভিজিট কৰক গেষ্ট্ৰচিটি, গুৱাহাটী, হাতীগাঁও চাৰিআলি। যোগাযোগ নম্বৰ 7577999909।